नौगांव जिले के डिमरूगुरी में नशा मुक्ति केंद्र का शुभारंभ। नौगांव जिले के ईटाचाली थाना अंतर्गत डिमरूगुरी कालीबाड़ी मार्ग पर लाइफ जॉय फाउंडेशन नामक एक नया नशा मुक्ति केंद्र का औपचारिक रूप से उद्घाटन किया गया। इस अवसर पर मानसिक रोग विभाग के वरिष्ठ चिकित्सक डॉक्टर चंदन कुमार राय, मनोचिकित्सक आराधना बरुआ और अन्य गणमान्य व्यक्ति उपस्थित रहे। আজি যেটো ৰিহাব চেণ্টাৰৰ ওপেনিং হৈছে লাইফ জয় ফাউণ্ডেশ্যন হিচাপে এটা খুব সুন্দৰ পদক্ষেপ। আপোনালোকে গমেই পায় নগাঁও জিলাত যিমান নিচাগ্ৰস্ত ব্যক্তি আছে, পুৰুষে হওক মহিলাই হওক, ল'ৰাই হওক ছোৱালীয়ে হওক বা সৰু ল'ৰা ছোৱালীয়েও আজি এই নিচাগ্ৰস্ততাত ভুগি আছে বা আসক্ত হৈছে। গতিকে নিচামুক্তিৰ কাৰণে যিখিনি বা নিচাগ্ৰস্ততাৰ কাৰণে চিকিৎসাৰ কাৰণে আমি যিখিনি আমাৰ চিকিৎসা হয়, ঔষধৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ নতুন নতুন ঔষধ আহিছে বা বিভিন্ন নিচাৰ কাৰণে আমি বিভিন্ন ঔষধ প্ৰয়োগ কৰোঁ। তাৰ উপৰিও কাউন্সিলিং আৰু থেৰাপি সাইকোলজিষ্টৰ দ্বাৰা মনোৰোগ বিশেষজ্ঞ তেখেতসকলৰ এটা ডাঙৰ ভূমিকা থাকে বা এই নিচাগ্ৰস্ততাৰ পৰা মুক্তি লাভ কৰিবলৈ। এইটো এটা ডাঙৰ ব্যাধি আৰু ইয়াৰ চিকিৎসা অলপ দীঘলীয়া আৰু পৰ্যায়ক্ৰমে হয় বা বিভিন্ন পৰ্যায়ত হয়। আমি প্ৰথমতে তেখেতক ঔষধ দি পেলাই আমি যিখিনি ডিটক্সিফিকেশ্যন বুলি কওঁ সেইখিনি এটা পিৰিয়ডলৈকে কৰা হয়। তাৰপিছত ডিটক্সিফিকেশ্যন কৰাৰ পিছত আকৌ আপোনাৰ ৰিহেবিলিটেশ্যনটো খুব দৰকাৰ, সেইখিনিহে আচল পৰ্যায়। গতিকে সেই ৰিহেবিলিটেশ্যন প্ৰচেছটোৰ কাৰণে আমাৰ এনেকুৱা ধৰণৰ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ খুবেই প্ৰয়োজন, যিহেতু ৰিহেবিলিটেশ্যন চেণ্টাৰতহে অলপ দীঘলীয়া সময় ৰাখি পেলাইহে আমি চিকিৎসা কৰি আমি নিচাগ্ৰস্ততাৰ পৰা মুক্ত হ'ব পাৰোঁ। নতুন প্ৰজন্মৰটো আপোনাৰ চবতকে নিচাগ্ৰস্ততাত ভুগি থকা প্ৰজন্ম এতিয়াৰ, কাৰণ এইটো এটা যিকোনো নিচাযুক্ত দ্ৰব্য ক'বলৈ গ'লে আমি ধৰি লওক খালি অকল আমি ড্ৰাগছে নুবুজো। আমি নিচা বুলি ক'লে নিচা কৰা বুলি ক'লে ড্ৰাগছে বুজে মানুহে, কিন্তু খালি ড্ৰাগছ নহয়, এই নিচাগ্ৰস্ততাত গোটেইখিনি বহুত ধৰণৰ নিচা দ্ৰব্য আছে, নিচাযুক্ত দ্ৰব্য। যেনে ধৰি লওক মাদক দ্ৰব্যৰ পৰা আৰম্ভ কৰি ভাং, তাৰোপৰি আপোনাৰ ডেনড্ৰাইট বা যিকোনো ধৰণৰ আপোনাৰ শুঙি লোৱা বস্তু, ইৰেজাৰ, তাৰোপৰিতো আৰু আপোনাৰ টেবলেটছ, যিবিলাক কিছুমান কাপ চিৰাপ, আৰু তাৰোপৰি আপোনাৰ শুঙি লোৱা, মুঠতে বিভিন্ন ধৰণৰ মাদক দ্ৰব্য বা নিচা দ্ৰব্য আমাৰ নগাঁৱত সহজে উপলব্ধ। আপুনি নগাঁৱৰ গাঁৱে চহৰে চুকে কোণে আপোনাৰ সকলোতে পাব। কোনো এনেকুৱা জাগা এটা নাই যে বা এইখিনি এৰিয়াতে বেছি আছে, তেনেকুৱা নহয়। গোটেই আমি যিমানখিনি এতিয়ালৈকে মোৰ অভিজ্ঞতাৰ পৰা পেচেণ্টক যিখিনি আমি ৰোগীক পাইছোঁ বা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ৰিহাব চেণ্টাৰৰ লগত আমি জড়িত যিখিনি দেখিছোঁ, ব্যক্তি পাইছোঁ বা আমি সমাজত বিভিন্ন কাৰণত আমি কৰি আছোঁ। আমাৰ নিজৰ এটা অনুষ্ঠান আছে সৰু সুৰা, আমি সেইটোত কৰি থাকোঁ। বিভিন্ন ধৰণৰ এনেকুৱা প্ৰতিৰোধ কাৰ্যক্ৰম উপশম বুলি আমাৰ অনুষ্ঠানটোতে কৰি থাকোঁ। হয়, গতিকে সেই তেনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ, আৰু আমি অকল ইয়াতে নগাঁৱত নহয় গোটেই অসমৰ মানে যে চেষ্টা কৰি আছোঁ। মাজুলীতো কৰিছোঁ আমি, বা মোৰ সহধৰ্মিনী তেখেত মনোৰোগ বিশেষজ্ঞ আৰাধনা বৰুৱা, তেখেতো বহুত ধৰণৰ কাম কৰি আছে। গতিকে মই ক'ব খুজিছোঁ যে নতুন প্ৰজন্মই সহজতে সহজলভ্য হৈ গৈছে। ধৰি লওক যেনেকে আপোনাৰ বজাৰত পাণ তামোলৰ দোকানত যেনেকে য'তে ত'তে পাব আপুনি, ঠিক এই নিচা দ্ৰব্য আপুনি তেনেকুৱা ধৰণেৰে চিপছৰ নিচিনা ধৰি লওক সহজলভ্য হৈ গৈছে। মই আছোঁ ডক্টৰ চন্দন কুমাৰ ৰায়, ছিনিয়ৰ নিউৰোচাইকেট্ৰিষ্ট আৰু ডি-এডিকশ্যন স্পেচিয়েলিষ্ট। মই ৰিহাব চেণ্টাৰবিলাকৰ বহুত ধৰণৰ ৰিহাব চেণ্টাৰত মই এজ এ ট্ৰিটিং ডক্টৰ হিচাপে, চাইকেট্ৰিষ্ট হিচাপে কাম কৰি আছোঁ। আৰু মই নিজেও আমাৰ ভোগেশ্বৰী ফুকননী হস্পিটেলত মানসিক ৰোগ হিচাপে
চিকিৎসক বিশেষজ্ঞ হিচাপে কাম কৰি আছো।